আৰু লগতে এটি স্মাৰক প্ৰদান কৰিব চৰাইদেউ জিলাৰ সভাপতি মানৱ প্ৰতিম খাউণ্ডে। আমাৰ মূল যি বঁটা, এই বঁটাটি প্ৰদান কৰা এই কাৰ্যসূচী সকলোকে এটি ডাঙৰ হাত চাপৰিৰে শুভকামনা কৃতজ্ঞতা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ কাৰণে গৌৰৱৰ ক্ষণ, এয়া আমাৰ কাৰণে এক আনন্দৰ ক্ষণ আৰু এক স্বাভিমানৰ ক্ষণ। আৰু আমি আশা কৰিম এই ক্ষণে অনাগত অসমলৈ, অনাগত সমাজলৈ এক নতুন বাৰ্তা লৈ যাব, যি বাৰ্তাই অসমীয়া সমাজক আৰু অধিক উৎসাহেৰে কাম কৰিবলৈ, আৰু অধিক ভালদৰে আগবাঢ়ি যাবৰ কাৰণে আমাক প্ৰেৰণা দিব। এয়া আমি সকলোৱে আশা কৰিছোঁ আৰু আমি ভাবি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে বঁটা প্ৰাপক আমাৰ পোনপ্ৰথমতে মই আপোনাৰ সদৌতিৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ প্ৰতি কেৱল নেতৃবৰ্গই নহয়, এই দুয়োটা সংগঠনৰ বৃহত্তৰ পৰিয়ালটোৰ প্ৰতি আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাবে যে আপোনালোকে এই অভাজনক উপযুক্ত বুলি বিবেচনা কৰি এই বৰ্ষৰ শিক্ষা পদ্ম বঁটাটি আমাক প্ৰদান কৰি আমাক কৃতাৰ্থ কৰিলে, বাধিত কৰিলে আৰু আজীৱন কৃতজ্ঞ আৰু চিৰঋণী কৰি তুলিলে। মই এয়া পাহতে আপোনাসৱৰ এই বদান্যতা আৰু আমাৰ দৰে এজন নিঃকিন অভাজনৰ প্ৰতি প্ৰদৰ্শন কৰা আদৰ, আপ্যায়ন, সমাদৰ আৰু সন্মানৰ বাবে আজি আচলতে মই অভিভূত হৈ পৰিছোঁ। মোৰ এই অনুভৱ সঁচা অৰ্থত আজি মই শব্দৰে প্ৰকাশ কৰিব পৰা অৱস্থাত। অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ 19 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত উপস্থিত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মোৰ অনুজ ভাতৃ শ্ৰীযুত যাদৱ গগৈ ডাঙৰীয়া, সাধাৰণ সম্পাদক অনুপম শইকীয়া ডাঙৰীয়া, উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত খগেন শইকীয়া ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মনোজ বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সন্মানীয় নেতৃবৃন্দ, বিষয়ববীয়াসকল, সদস্যবৃন্দ, মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ অতিথিবৃন্দ, সুধীবৃন্দ আৰু এই উপলক্ষে আয়োজিত মুকলি সভা তথা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, পোনপ্ৰথমতে মই আপোনাক সদৌতিৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ প্ৰতি কেৱল নেতৃবৰ্গই নহয়, এই দুয়োটা সংগঠনৰ বৃহত্তৰ পৰিয়ালটোৰ প্ৰতি আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাবে যে আপোনালোকে এই অভাজনক উপযুক্ত বুলি বিবেচনা কৰি এই বৰ্ষৰ শিক্ষা পদ্ম বঁটাটি আমাক প্ৰদান কৰি আমাক কৃতাৰ্থ কৰিলে, বাধিত কৰিলে আৰু আজীৱন কৃতজ্ঞ আৰু চিৰঋণী কৰি তুলিলে। মই এয়া পাহতে আপোনাসৱৰ এই বদান্যতা আৰু আমাৰ দৰে এজন নিঃকিন অভাজনৰ প্ৰতি প্ৰদৰ্শন কৰা আদৰ, আপ্যায়ন, সমাদৰ আৰু সন্মানৰ বাবে আজি আচলতে মই অভিভূত হৈ পৰিছোঁ। মোৰ এই অনুভৱ সঁচা অৰ্থত আজি মই শব্দৰে প্ৰকাশ কৰিব পৰা অৱস্থাত নাই বুলি ক'লেও হয়তো বহাই কোৱা নহ'ব। যি কি নহওক, আপোনাসৱৰ 19 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আমাক এই বঁটাটি প্ৰদান কৰি কেৱল কৃতাৰ্থ আৰু কৃতজ্ঞ কৰাই নহয়, আমাক আচলতে সামাজিকভাৱে, শৈক্ষিকভাৱে, বৌদ্ধিকভাৱে
অধিক দায়িত্বশীল আৰু অধিক দায়বদ্ধ কৰি তুলিলে। আজিৰ আপোনাসৱৰ এই বঁটাই কি কাৰণে কি পাপকাঠিৰে আমাক যোগ্য বুলি বিবেচনা কৰিছে মই নাজানো, কিন্তু এই বঁটাৰে আমাক বিভূষিত কৰি আচলতে আমাক পুনৰবাৰ জাতীয় জীৱনৰে সম্পৃক্ত হৈ আকৌ এবাৰ সেৱাৰ মনোভাৱ আৰু সমৰ্পিত মনোভাৱেৰে নতুন উদ্যম, নতুন উৎসাহেৰে এক নতুন জীৱন পৰিকল্পনাৰে আকৌ আগবাঢ়ি যোৱাৰ এক শক্তি প্ৰদান কৰিছে, এক উদ্দীপনা প্ৰদান কৰিছে। তাৰ বাবে মই আপোনাসৱৰ প্ৰতি পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত মই আপোনাসৱৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপোনালোকে 2005 চনত আপোনাসৱৰ আশাসুধীয়া প্ৰচেষ্টাৰে এই দুয়োটি সংগঠন প্ৰতিষ্ঠা কৰি জন্ম দি বিগত 19টা বৰ্ষত আপোনালোকে অসমীয়া জাতীয় জীৱনৰ প্ৰতি যি দায়িত্ব আৰু দায়বদ্ধতা নিষ্ঠা সহকাৰে পালন কৰি আহিছে, তাৰ বাবে আপোনালোক নিঃসন্দেহে অভিনন্দনৰ পাত্ৰ, ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।